আৰু যেটো খানাপাৰাত নিৰ্মাণ সম্পূৰ্ণ হৈছে উত্তৰ-পূবৰ সৰ্ববৃহৎ অত্যাধুনিক প্ৰেক্ষাগৃহৰ ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো নিৰ্মাণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত ১৮১ কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে সৌৰ শক্তিৰে পৰিচালিত হ'ব এই প্ৰেক্ষাগৃহ সুবিশাল প্ৰেক্ষাগৃহটোত থাকিব লাইভ ষ্ট্ৰীমিঙৰ ব্যৱস্থা প্ৰেক্ষাগৃহটোত নিৰ্মাণ কৰা হৈছে কনভেনশ্যন চেণ্টাৰ আৰু অতিথিশালা ফুড কোৰ্টৰ ব্যৱস্থা থকা উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটোৰ বাকৰিত একেলগে প্ৰায় ৫০০ বাহন পাৰ্কিং কৰিব পাৰিব শূন্য কাৰ্বন নিৰ্গমন নীতিক গুৰুত্ব দি সৌৰ শক্তিৰ দ্বাৰা সমগ্ৰ প্ৰেক্ষাগৃহটো পৰিচালনা কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু তাত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক ধীৰাজ হাজৰিকাৰ কাষলৈ আমি যাবলৈ বিচাৰিছো ধীৰাজ পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো খানাপাৰাত যেহেতু নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে উত্তৰ-পূবৰ সৰ্ববৃহৎ অত্যাধুনিক প্ৰেক্ষাগৃহ ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যত নিৰ্মাণ হৈছে গতিকে এই প্ৰেক্ষাগৃহটো আজি উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গতিকে তাৰ পূৰ্বে আমি পৰিৱেশসমূহ চাব বিচাৰিছো ধীৰাজ দেশৰ গৃহমন্ত্ৰীগৰাকী আজি অসমত উপস্থিত হ'ব কেইবাটাও চৰকাৰী কাৰ্যসূচীলৈ যিহেতু কালিৰ নিশাই তেওঁ অসমত উপস্থিত হোৱা কথা আছিল কিন্তু ঘন কুঁৱলীৰ বাবে তেওঁ গুৱাহাটীত আহি উপস্থিত হ'ব পৰা নাছিল সেয়েহে আজি পুৱাৰ ভাগতে তেওঁ বৰঝাৰ বিমানবন্দৰত তেওঁ আহি উপস্থিত হ'ব আৰু তাৰ পৰা পোনে পোনে ৰাওনা হ'ব বৰাগাঁৱত থকা শ্বহীদ স্মাৰকলৈ আৰু শ্বহীদ স্মাৰকত যি অসম আন্দোলনত যিসকল শ্বহীদ আছিল তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই তাৰ পিছৰ তেওঁৰ কাৰ্যসূচী যি বটদ্ৰৱাত হ'ব সেয়া বটদ্ৰৱালৈ তেওঁ ৰাওনা হ'ব কিন্তু আজিৰ দিনটোৰ অন্তিমটো কাৰ্যসূচী বুলি ক'ব গ'লে গৃহমন্ত্ৰী অমিত শ্বাহৰ শেষৰটো কাৰ্যসূচী হৈছে খানাপাৰাত থকা এই জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ যে অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বাবে সৰ্ববৃহৎ এক প্ৰেক্ষাগৃহ ইয়াত নিৰ্মাণ কৰি তোলা হৈছে প্ৰায় ১৮১ কোটিতকৈও অধিক টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি তোলা হৈছে আৰু এই প্ৰকল্পটোলৈ আপোনালোকে যদি চাই তেতিয়াহ'লে খুব সুন্দৰভাৱে নিৰ্মাণ কৰি ওলোৱা হৈছে কাৰণ এই প্ৰকল্পটোত ৫,০০০ আসনযুক্ত ব্যৱস্থা কৰা হৈছে ইয়াত যি চাউণ্ডৰ ব্যৱস্থা কৰা হৈছে খুব আন্তৰ্জাতিক পৰ্যায়ৰ চাউণ্ড থাকিব অত্যাধুনিক ইয়াত চাউণ্ড ব্যৱহাৰ কৰা হৈছে ইয়াত লাইটৰ ব্যৱস্থা কৰা হৈছে ঠিক একেদৰে যিসকল ইয়াত আহিব তেওঁলোকৰ বাবে এটা বিশাল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে যিহেতু মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৫,০০০খন আসন থাকিব ৫,০০০ লোকে একেলগে এই প্ৰেক্ষাগৃহত বহি তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব সেয়েহে সেইসকল লোক যেতিয়া ইয়ালৈ আহিব তেওঁলোকৰ যাতে বাহন ৰখাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবেও ইয়াত খুব সুন্দৰকৈ বাহন ৰখাৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে প্ৰায় ৫০০ বাহন ইয়াত একেলগে পাৰ্কিং কৰিব পৰা যাব আৰু যাৰ বাবে এই যিটো প্ৰকল্পটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সময় লাগিছিল যদিও এই সকলো এতিয়া সম্ভৱপৰ হৈ তুলিছে আৰু এই যি প্ৰকল্প এই প্ৰকল্পটোলৈ যদি আহে তেনেহ'লে ইয়াত থাকিব এটা কনভেনশ্যন চেণ্টাৰ আৰু ফুড কোৰ্টৰ ব্যৱস্থা যিসকল লোক ইয়ালৈ আহিব তেওঁলোকৰ খোৱা বোৱাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে সেইবাবে ফুড কোৰ্টৰ ইয়াত ব্যৱস্থা কৰা হৈছে এক অত্যাধুনিক ইয়াত প্ৰেক্ষাগৃহ গঢ়ি তোলা হৈছে যাতে অসমৰ যি ধৰণৰ এটা অভাৱ আছিল যে বহু লোক একেলগে সমাগম হ'ব পৰাকৈ প্ৰেক্ষাগৃহ অসমত নাছিল বা গুৱাহাটীত নাছিল সেয়া এতিয়া অতীত হ'বলৈ গৈ আছে কাৰণ আজিৰ দিনটোত যেতিয়া দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে এই প্ৰেক্ষাগৃহ উৎসৰ্গা কৰিব সেয়া আৰু অতীত হৈ পৰিব অসমতে নহয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰ এইটো প্ৰথমটো এটা বৃহৎ প্ৰকল্প যি প্ৰকল্পটোত ৫,০০০ লোকে একেলগে বহি একেটা অনুষ্ঠান তেওঁলোকে উপভোগ কৰিব পাৰিব ইতিমধ্যে আপোনালোকে যদি চাই তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ভিতৰৰ ভাগৰ যি দৃশ্য বা সেয়া সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰিছিল কেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছিল সেয়া এই দৃশ্যসমূহ চালে আপোনালোকে গম পাব আৰু আজি যিহেতু দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে এই প্ৰেক্ষাগৃহ উৎসৰ্গা কৰিব সেয়েহে দেখিবলৈ পোৱা গৈছে যে নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট কটকটীয়া কৰি তোলা হৈছে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে গুৰুত্ব দিয়া হৈছে প্ৰশাসন আৰু আৰক্ষীৰ তৰফৰ পৰা মোৰ সতীৰ্থ দিদম ব্ৰহ্মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিব যে প্ৰেক্ষাগৃহটো সন্মুখ ভাগ আপোনালোকক দেখুৱাইছোঁ যিহেতু এই মুহূৰ্তত ভিতৰত সোমাবলৈ দিয়া হোৱা নাই সেয়েহে আমি বাহিৰৰ পৰা দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক কি ধৰণে এটা বৃহৎ প্ৰকল্প গঢ়ি তোলা হৈছে কাৰণ বহুদিন ধৰি এটা অভাৱ আছিল যে বহু লোকে একেলগে একেটা অনুষ্ঠান বা সমাগম ঘটিব পৰা এটা ব্যৱস্থা নাছিল কিন্তু সেয়া কাৰ্যক্ষেত্ৰত এতিয়া হৈ উঠিছে কাৰণ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যি আৰ্থ সাহায্যৰ সহায়ত এই যি প্ৰকল্পটো নিৰ্মাণ কৰি তুলিছে এই প্ৰকল্পটোৱে কিন্তু যথেষ্টখিনি যিসমূহ অভাৱ আছিল সেইসমূহ অভাৱ কিন্তু দূৰ কৰিব ইতিমধ্যে ইয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাটো যথেষ্ট গুৰুত্ব দিয়া হৈছে কাৰণ আপোনালোকে যদি চাই তেনেহ'লে ইয়াত যি ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা থাকিব লাগিছিল তাৰ পৰিৱৰ্তে ইয়াত কৰা হৈছে যে সৌৰ শক্তিৰ দ্বাৰা
এই যিটো প্ৰেক্ষাগৃহৰ যিসমূহ লাইট ছাউণ্ডৰ পৰা আদি কৰি যিখিনি ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় সেই সৌৰ শক্তিৰ দ্বাৰা পূৰণ কৰা হ'ব। ইতিমধ্যে বৃহৎ বৃহৎ ছ'লাৰ পেনেল এই প্ৰেক্ষাগৃহৰ ওপৰত লগোৱা হৈছে। ঠিক একেদৰে য'ত 500 বাহন প্ৰায় 500 বাহন ৰাখিব পৰা ব্যৱস্থা কৰা হৈছে, পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে, তাতো ছ'লাৰ পেনেল বৃহৎ বৃহৎ ছ'লাৰ পেনেল লগোৱা হৈছে আৰু সেই ছ'লাৰ পেনেলসমূহৰে শক্তি আহৰণ কৰি ইয়াত যি ধৰণৰ শক্তিৰ প্ৰয়োজন হয় সেই শক্তিৰ সেই শক্তি লাভ কৰিব পৰা যাব। এক বৃহৎ প্ৰকল্প আপোনালোকে যদি চাই তেনেহ'লে চালে চকুৰোৱা, কাৰণ ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে 5,000 লোকে একেলগে বহি এই প্ৰেক্ষাগৃহত তেওঁলোকে অনুষ্ঠান উপভোগ কৰিব পাৰিব। এই প্ৰেক্ষাগৃহটো আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব। আমি পৰৱৰ্তী সময়ছোৱাত ধীৰাজ আপোনাৰ কাষলৈ যাম। 181 কোটি 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে। নিৰ্মাণ হোৱা এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আজি ৰাইজৰ বাবে উচৰ্গা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সৌৰশক্তিৰে পৰিচালিত হ'ব এই প্ৰেক্ষাগৃহ। সুবিশাল প্ৰেক্ষাগৃহটোত থাকিব লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা। প্ৰেক্ষাগৃহটোত নিৰ্মাণ কৰা হৈছে কনভেনশ্যন চেণ্টাৰ আৰু অতিথিশালাও। ফুড কোৰ্টৰো ব্যৱস্থা থাকিব এই প্ৰেক্ষাগৃহটোত। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটোৰ বাকৰিত একেলগে প্ৰায় 500 বাহন পাৰ্কিং কৰিব পাৰিব। শূন্য কাৰ্বন নিৰ্গমন নীতিক গুৰুত্ব দিছে প্ৰেক্ষাগৃহটো পৰিচালনা কৰাৰ ব্যৱস্থা যেতিয়া কৰা হৈছিল সেই সময়ত। আৰু এই প্ৰেক্ষাগৃহটো আজি অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহি উদ্বোধন কৰিব।